এজন ল'ৰাক ফাঁচি দিছে জেইলাৰে ফাঁচি জাজে ফাঁচি ডিক্লেয়াৰ কৰিলে জেইলাৰে সেইদিনা ফাঁচি দিব আৰু শেষত তাক কৈছে যে তোৰ কিবা যদি অন্তিম ইচ্ছা আছে তেতিয়াহ'লে ক সি ক'লে মই মাক লগ কৰিব বিচাৰিছোঁ মোৰ শেষ ইচ্ছা সেইটোৱে আছে মাক লগ কৰিম এবাৰ আৰু লগে লগে মাকক মাতি আনিলে ক'লে মই কানে কানে কিবা এটা ক'ব বিচাৰিছোঁ আৰু মাকগৰাকীক জেইলৰে ইংগিত দিলে ওচৰলৈ যোৱা দুটা গাৰ্ডে তাক ধৰি আছে হাত বন্ধা আছে খালি মাত্ৰ ফাঁচীৰ জেগাটোলৈ লৈ গৈ মূৰত টুপিটো পিন্ধাই তাক হেং কৰিব লাগে মাকে যেতিয়া কাণখন তাৰ ওচৰত পাতি দিলে সি কাণখন কামোৰ মাৰি ধৰি ছিঙি লৈ গুচি গ'ল এটুকুৰা ছিঙি পেলালে লগে লগে বন্দুকধাৰী দুটাই তাক খুন্দিয়াই পেলাই বগৰাই দিলে জেইলাৰজনে কৈছে তই কি অভদ্ৰ ভাই নিজৰ মাতৃগৰাকীক তই এনেকৈ খুন্দিয়াই পেলাই দিলি তই কি কামুৰি পেলাই কাণখন ছিঙি পেলালি সি কৈছে ছাৰ মই সমাজলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ এই কৰ্মটোৰ দ্বাৰা কি এইটোৱে কি বাৰ্তা তই মাৰৰ কাণ কামুৰি পেলাই ছিঙিলি এইটো কি বাৰ্তা যাব এইটো কি বাৰ্তা সি কৈছে ছাৰ আপুনি কথাটো বুজা নাই কি মই এজন মানুহক মাৰি দিলোঁ এইটো বাহ্যিকভাৱে আপোনালোকে সকলোৱে জানে যাৰ ওপৰত বিচাৰ কৰি মোক ফাঁচি দিছে এইটো সত্য কিন্তু আপোনালোকে ইয়াৰ পিছৰ ভিতৰৰ কথাখিনি গম নাপায় বোলে কেনেকুৱা মোৰ যেতিয়া 5 বছৰ আছিল মই যেতিয়া প্ৰথম স্কুল গৈছিলোঁ মোৰ মনত আছে সেইদিনাখন মোৰ কাষত এজন ল'ৰা বহিছিলে তাৰ বেগত এটা ৰং বিৰঙী পেন আছিল মই সি নেদেখাকে পেনটো মনে মনে আনি মোৰ বেগত সোমোৱাই দিলোঁ আৰু মই ঘৰলৈ লৈ আহি মাক ক'লোঁ মা এই পেনটো কেনেকুৱা লাগিছে মায়ে ক'লে বৰ ধুনীয়া ক'ৰ পৰা আনিলি এই মোৰ লগৰ ল'ৰাটোৱে আনিছিলে মই মনে মনে লৈ আহিলোঁ সেইদিনা মায়ে মোক ক'লে যে আনিলি কাইলৈৰ পৰা পেনটো আৰু স্কুললৈ নিনিবি বুজি পাইছা না আনিলি কাইলৈৰ পৰা পেনটো স্কুললৈ নিনিবি কিয় যদি ল'ৰাটোৱে দেখে কাঢ়ি লৈ যাব আৰু ল'ৰাটোৱে কৈছে সেইদিনাৰ পৰা মোৰ মনত এটা ভাৱ হ'ল মই যি বস্তুৱে ভাল দেখোঁ মই নিজৰ আপোন কৰি ল'ব বিচাৰোঁ যিয়ে দেখোঁ মোৰ যিটো ভাল লাগে মই নিজৰ আপোন কৰিব বিচাৰোঁ আৰু মই মনে মনে তাক নিজৰ কৰি লৈ আহোঁ আৰু যদি কোনোবাই কেতিয়াবা দেখা পাই মোক বাধা দিয়ে তেতিয়াহ'লে মই তাক মাৰ ধৰ কৰোঁ তাৰমানে সি ডকাইত হৈ গ'ল আৰু এনেকৈ কৰোঁতে এদিন এইজন মানুহে মোক বাধা দিবলৈ যাওঁতে তাক মই মাৰিয়ে পেলালোঁ এতিয়া আপুনি কওক জেইলাৰক কৈছে যিটো ফাঁচী আজি আপুনি মোক দিছে ইয়াৰ হকদাৰ কেৱল মই নে মোৰ পিছত মাও আছে বুজি পাইছে নাই কৈছে যদি মোক প্ৰথম দিনাই মায়ে ক'লেহেঁতেন যে তই পেনটো আনিলি কিন্তু এইটো বেয়া কথা কাইলৈ তই লৈ যাবি আৰু লগৰ ল'ৰাটোক ঘূৰাই দি পেলাই কবি যে মই তোৰ পেনটো মনে মনে নিছিলোঁ মায়ে কৈছে এইটো বেয়া কথা গতিকে তোক এইটো ঘূৰাই দিলোঁ তই মোক ক্ষমা কৰিবি চেছ সেইদিনাৰ পৰা মই বেলেগৰ বস্তুৰ প্ৰতি মোৰ আক্ৰোহ নাহিলেহেঁতেন আৰু এনেও চাব সংস্কাৰ আমি কওঁ যে ল'ৰা ছোৱালীক কেনেকৈ সংস্কাৰ দিম আমিয়েতো বেয়া কৰোঁ চাব সন্তান জন্ম হোৱাৰ পাছত আপোনালোকে ভালকৈ যদি মাইনুটলি চাই গম পাব যেতিয়া চৰাই চিৰিকটিয়ে মাতে যিটো ব্ৰহ্মপুৱা বুলি কয় সূৰ্য ৰশ্মি চোতালত পৰাৰ আধা ঘণ্টা আগত ব্ৰহ্মপুৱা আৰম্ভ হয় 1.5 ঘণ্টা আগত আৰু 2.5 ঘণ্টা আগত 2.5 hours সেই সময়ত চৰাই চিৰিকটিবিলাকে মাতে বুজি পাইছে আপোনালোকে লক্ষ্য কৰিব জন্ম হোৱা সন্তানটোৱে সেই সময়ত সাৰ পাই পেলাই কান্দে এই ব্ৰহ্মপুৱা কিন্তু তেতিয়া মাকবিলাকে কি কৰে আপোনালোক চাগে তেনেকুৱা নহয় আমাৰ ফালে শুৱাই থয় এই তই নুঠিবি এটা শুই থাক টিপি টাপি লাহে লাহে শুই থাক উপায় শুই থাক কেতিয়ালৈকে শুৱাই থয় যেতিয়ালৈকে কাম বন কৰি সমস্ত শেষ নহয় 8টা 9টালৈকে শুৱাই দিয়ে এটা কাম নিৰ্দিষ্ট সময়ত যদি 21 দিনলৈকে কৰে সি অভ্যাসত ৰূপান্তৰিত হৈ যায় এই সন্তানটোক যেতিয়া খুৱাওঁতে তাৰ অভ্যাস হৈ গ'ল সি 8টা 9টাত সাৰ পোৱা আৰু যেতিয়া স্কুল কলেজৰ সময়ত আপুনি যেতিয়া কয় 8টালৈকে শুই আছ কিয় নুঠ বুজি পাইছে নাই কোনে কৰিলে এইটো আমিবিলাকে ছুটি কৰিম সংস্কাৰৰ ওপৰতে কওঁ কপিল ঈশ্বৰে মাতৃ দেৱহূতিক দিয়া জ্ঞানৰ দ্বাৰা মানুহৰ জন্ম মৃত্যুৰ বিষয়ে কিছু আভাস দিব এইটো বহুত ডাঙৰ তত্ত্ব বাপৰে সংস্কাৰৰ ওপৰত শুনক তাৰপিছতে সামৰিব এহাল দম্পতি আছিল তেওঁলোকৰ কোনো সন্তান নাছিল মই অলপ আগত কৈছোঁ যিটো বস্তু আমাৰ হাতত নাথাকে আমি তাক পাবৰ কাৰণে সদায় ইচ্ছা কৰোঁ নথকা বস্তুটোত সুখ আছে বুলি ভাবোঁ
সেইকাৰণে তাৰ পিছত দৌৰি থাকোঁ, যিটো আছে তালৈ গুৰুত্ব নাই। এই মানুহহালেও সন্তান বিচাৰি হাবাথুৰি খাই ফুৰিছিল। আৰু এনেকৈ ফুৰোতে 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 এদিন তেওঁলোকৰ জীৱনলৈ এটা সন্তান আহিল, জন্ম হ'ল ল'ৰা এটা। ল'ৰাটো প্ৰাৰব্ধ হয়তো অলপমান বেয়া আছিল, সৰুৰে পৰা অসুস্থ হৈ থাকে, জ্বৰ হয়, খুব জ্বৰ, টেম্পাৰেচাৰ বহুত বাঢ়ে। ৰাতি ৰাতি মাকগৰাকীয়ে গৰম দিনত কোলাত লৈ থাকে, শুৱাই দিলে কিজানি কষ্ট পাব, সেইকাৰণে মাতৃসকলক পূজনীয় বুলি কয়। কোনো আজিকালি মহিলা সমিতিৰ মিটিঙত আমি শুনিবলৈ পাওঁ, তেওঁলোকে কয় যে পুৰুষ আৰু মহিলা আমি সমান সমান। মোৰ তেতিয়া কিছুমান কথাত হাঁহি উঠে, সমান কেনেকৈ? যিটো মহিলাক যিখিনি গুণ দিছে সেইখিনি গুণ পুৰুষক দিয়া নাই। এজনী ছোৱালীয়ে মাকৰ ঘৰত 25 বছৰ 30 বছৰ একেলগে থকাৰ পাছত এটা নিশা কোনোবা এজন ল'ৰাক আনি তাৰ ডিঙিত মালাডাল পিন্ধাই দিয়াৰ পাছতে ই এই ঘৰখন ত্যাগ কৰি আহিব পৰা শক্তি কেৱল মহিলাক দিছে, এইটো পুৰুষক দিয়া নাই। অকণমান গেছ হ'লেই পেটত, য'ত আমাৰ অৱস্থা নাইকিয়া হয়, তেনেকুৱা 10 মাহ 10 দিন এগৰাকী নাৰীয়ে সন্তানটো গৰ্ভত লৈ ফুৰে, এইটো শক্তি পুৰুষক দিয়া নাই, এইটো নাৰীক দিছে। সেইকাৰণে মনুস্মৃতিত কৈছে যত্ৰ নাৰীয়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা, 3য় অধ্যায় 56 নম্বৰ শ্লোক মনুস্মৃতি। য'ত নাৰীৰ সন্মান কৰা হয় তাত দেৱতাই বাস কৰে। সমান কেনেকৈ হ'ল? সদায় ঊৰ্ধত। এটা পইচাৰ ইপিঠি সিপিঠি পৰিপূৰক, ইয়াত কোনোবা ডাঙৰ কোনোবা সৰু কথাটো নাই। নাৰীৰ ডিউটি নাৰীক দিছে, পুৰুষৰ ডিউটি পুৰুষক দিছে, কৰ্তব্য চবৰে দুইটাৰে বেলেগ বেলেগ। এই নাৰীগৰাকীয়ে সদায় ৰাতি মাতৃগৰাকীয়ে কোলাত লৈ থাকে, ঘামি জামি অৱস্থা নাইকিয়া হয়, শুৱাই নিদিয়ে, কিজনী কষ্ট পাব। আৰু বাপেকজন কাষতে চকী পাৰি বহি থাকে। বাপেকবিলাকে মৰমটো প্ৰকাশ কৰিব নোৱাৰে। জেনেৰেলি আইসকলে যেনেকৈ গালত ধৰি লুলু লালা কৰে, বাপেকবিলাকে এনেকুৱা খুব কম কৰে। গম পাইছে না? কি লাগে ক, এনেকুৱাহে কথা। কিতাপ লাগে, কাগজ লাগে, চোলা পেণ্ট লাগে, কাপোৰ লাগে, যি লাগে চব দিব, মৰম পূৰা আছে, কিন্তু এই লুলু লালাখান নকৰে। বুজি পাইছে না? কাষত চকীখন পাৰি বহি থাকে, যদি কিবা ৰাতি দিগদাৰ হয় মই লাগিলে ডক্টৰ মাতি আনিম। এনেকৈ বহুত কষ্টৰে বহু নিশা উজাগৰে থাকি এই সন্তানটোক ডাঙৰ কৰিলে। আৰু বাপেকে ভৱিষ্যতৰ কথা চিন্তা নকৰি যিমান সঞ্চিত ধন আছিল বেংকৰ চব খৰচ কৰিলে, খালী কৰি দিলে, টোপোলা উদং তাৰ চিকিৎসা আৰু পঢ়াৰ ক্ষেত্ৰত। এদিন ল'ৰাটো ডাঙৰ মানুহ হ'ল, এজন ডাঙৰ অফিচাৰ হ'ল। এতিয়া অফিচাৰ হোৱাৰ লগে লগে এই ল'ৰাটোৰ লগত সম্বন্ধ জুৰিবৰ কাৰণে বিভিন্ন ঠাইৰ পৰা খবৰ আহি গ'ল, ছোৱালী দিব, বিয়া দিব, ভাল ল'ৰা এটা ওচৰত আছে। আৰু তেওঁলোকেও চাই মেলি পেলাই সম্ভ্ৰান্ত পৰিয়ালৰ এজনী ছোৱালীক বোৱাৰী কৰি আনিলে। মাকজনীয়ে ভাবিছিল, মই সংস্কাৰৰ ওপৰত কৈ আছোঁ যুৱক, মাকজনীয়ে ভাবিছিল যে ল'ৰাটোৰ ওপৰত সম্পূৰ্ণ দায়িত্ব মোৰ, যিহেতু সি মৰিবলৈ ধৰা ল'ৰাটোক তাক সম্পূৰ্ণ কষ্ট কৰি ওৰে নিশা মই উজাগৰে থাকি তাক বচাইছোঁ, বহু নিশা। কিন্তু বিবাহ কৰি অনাৰ লগে লগে আমি জানো যে অৰ্ধাংগিনী বুলি কয় পত্নীক, গতিকে আধাটো গুচিয়ে গ'ল। মাকে এইটো সহ্য কৰিব পৰা নাই, পত্নীগৰাকীৰ পিতেকৰ ওপৰত যিটো প্ৰভাৱ এইটোত সহ্য কৰিব পৰা নাই। আৰু পত্নীগৰাকীয়েও শাহুৱেককো ইমান গুৰুত্ব নিদিয়ে, লিখা পঢ়া ছোৱালী। আপোনালোকৰ ইয়াততো এইবিলাক নাই, আমাৰ তাত বিবাহৰ এবছৰলৈকে চন্দ্ৰমুখী বুলি কয় বোৱাৰীবিলাকক। চন্দ্ৰমুখী মানে উৰণি একদম দীঘলকৈ টনা থাকে, ইয়াত ধুনীয়াকৈ ফোটটো ডাঙৰকৈ লয়, মাত কথা একদম চন্দ্ৰৰ শীতলতাৰ নিচিনা, অতি কোমল। এবছৰ পাৰ হোৱাৰ লগে লগে অলপমান প্ৰমোচন পায় সূৰ্যমুখীলৈ, আৰু উৰণি লাহে লাহে খহি যায়, মাত কথা অকণমান তাপ দিবলৈ আৰম্ভ কৰে সূৰ্যৰ দৰে। এবাৰতো এগৰাকী শাহুৱেকক বোৱাৰীয়েকে ভাত বনাই দিলে, শাহুৱেকবিলাকো খুচৰিয়ে থাকে ক'ত কি পাম। ভাত খাওঁতে শিলগুটি এটা ওলাল, ওলোৱাৰ লগে লগে পালে বোৱাৰী, তোক ভগৱানে চকু দুটা দিয়া নাই, ভালকৈ তই এইটো চাউলকেইটা বাচিব নোৱাৰিলি, এইটো কি ইমান ডাঙৰ শিল। বোৱাৰীয়েক আছিলে সূৰ্যমুখী পিৰিয়ডত। বোৱাৰীয়েকে কৈছে, মা মানিলোঁ বাৰু, মোক ভগৱানে দুটা চকু দিলে মই নেদেখিলোঁ, কিন্তু সেইজন ভগৱানে আপোনাক 32টা দাঁত দিয়া নাই নেকি, অকণমান শিলগুটি এটা চোবাই খাব নোৱাৰে? দি দিলে। এইগৰাকী শাহুৱেককো বোৱাৰীয়েকে বহুত কথাই কথাই শুনায়। 3 বছৰ, তৃতীয় বছৰৰ পৰা আপোনালোক তেনেকুৱা নহয়,
আমাৰ তাত তৃতীয় বছৰৰ পৰা আৰু এটা প্ৰমোশ্যন পায়, সেইটো জ্বালামুখী বুলি কৈছে। প্ৰথম বছৰ গিৰিয়েকে কয় ঘৈণীয়েকে শুনে, দ্বিতীয় বছৰ ঘৈণীয়েকে কয় গিৰিয়েকে শুনে, আৰু তৃতীয় বছৰৰ পৰা দুইটাই কোৱাকুই কৰে, ওচৰ চুবুৰীয়াই শুনে, সেয়া লাগিছে। সেইটো জ্বালামুখী ফুটে। আৰু শাহুৱেকে সহ্য কৰিব নোৱাৰা হ'ল বোৱাৰীয়েকৰ যিমানবিলাক ব্যৱহাৰ, সেইকাৰণে মানসিকভাৱে ভাগি পৰিল। মানসিক চিন্তাটো অতি ভয়ানক। চিন্তা আৰু চিতাৰ মাজত বেছি পাৰ্থক্য নাই। চিতাই মৰাশ জ্বলায় আৰু চিন্তাই জীৱন্ত মানুহক জ্বলাই দিয়ে। শাহুৱেকগৰাকী যেতিয়া সদায় চিন্তা কৰিবলৈ ল'লে, কিছুদিনৰ ভিতৰত তেওঁৰ এই চিন্তাবিলাকে শাৰীৰিক ৰোগলৈ ৰূপান্তৰিত হ'ল, আৰু কম দিনৰ ভিতৰত ৰাম নাম সত্য। এতিয়া ঘৰত আছে মাত্ৰ বুঢ়াজন, পিতেক, বোৱাৰীয়েক আৰু তেওঁলোকৰ এটা সন্তান। মই সংস্কাৰৰ ওপৰত কৈ আছোঁ। কণমানিটো ডাঙৰ হৈ আহি আছে, বুঢ়াজন বুঢ়া হৈ গৈ আছে। মানুহ বয়স হ'লে যেতিয়া বুঢ়া হয়, জমৰ 3টা দূত আহে বুলি কয়। এই 3টা দূত মানে 3 ধৰণৰ বেমাৰ, কফ, বাত আৰু পিত্ত। জেনেৰেলি বয়স হ'লে 3টা বেমাৰ হয়। এটা হৈছে কফ, কাহি থাকে। এটা হৈছে পিত্ত, মানে পেটৰ ডাইজেশ্যন পাৱাৰটো কমি যায়। আৰু বাত বিষটো হৈছে এইবিলাক বিষ, ভৰি বিষ, জইণ্ট পেইন। মানুহটোৰ কফ হ'ল, কাহ। তেওঁলোকৰ ৰুম দুটা ওচৰা ওচৰি আছিল, মাজত এখন ৱাল। এটা ৰুমত মাক বাপেক আগতে আছিল, কাষতে পিতেক বোৱাৰীয়েক আছিল। এতিয়া এটা ৰুমত বাপেক থাকে, কাষত পিতেক বোৱাৰীয়েক আৰু নাতিটো থাকে। বাপেকে সদায় কাহি থাকে ৰাতি ৰাতি। পিতেক আৰু বোৱাৰীয়েক দুয়োটাই কৰ্ম কৰে, দিনৰ অফিচৰ কাম। গতিকে এদিন ৰাতি আহি পেলাই বাপেকে যেতিয়া শহুৰেকে কাহি আছে, বোৱাৰীয়েকে গিৰিয়েকক কৈছে, শুনা, এই তোমাৰ দেউতাৰ পৰা আৰু শুব নোৱাৰি ৰাতি, টোপনি ক্ষতি। দিনত অফিচৰ টেনশ্যন, ৰাতি হ'লে এইটো কাহৰ টেনশ্যন, মোৰ অৱস্থা নাইকিয়া হৈছে। তুমি এটা কাম কৰা, দেউতাক ইয়াৰ পৰা শ্বিফ্ট কৰা, আঁতৰোৱা। ক'লে নিম? যে আমাৰ বাৰান্দাত যে এটা সৰু ৰুম আছে, আলহী অতিথি কাম কৰা মানুহ কেতিয়াবা আহিলে থাকিবলৈ দিওঁ, তালৈকে দি দিয়া। আৰু সেইজন ল'ৰাই, যিজন ল'ৰা অসুস্থ থাকোঁতে বাপেক মাকে বহু নিশা উজাগৰে কটাইছিল, সেইজন ল'ৰাই বাপেকক পিছদিনা কৈছে যে, দেউতা, তই ৰাতিটো কাহি থাক, তোৰ কাৰণে আমাৰ টোপনি ক্ষতি হয়, আৰু বিশেষকৈ তোৰ বোৱাৰীৰ টোপনি নাহে, গতিকে তই এটা কাম কৰ, হৈ আমাৰ আগফালে বাৰান্দাত থকা ৰুমটোলৈকে যা। বাপেকৰ বুজিবলৈ বাকী নাছিল যে মোক লাহে লাহে ইহঁতে ঘৰৰ পৰা উলিয়াইছে। তথাপিও ক'লে যে, বোপাই, তই ঠিক কথা চিন্তা কৰিছ, ময়ো ভাবি আছিলোঁ মোৰ কাৰণে চাগে তহঁতৰ কষ্ট হৈছে, হ'ব দে, মই তাত থাকিম। এডাল আলনা মাত্ৰ, কাপোৰকেইটা থ'বলৈ এখন বিচনা। খোৱাৰ সময়ত কিন্তু ভিতৰলৈ আহে, ডাইনিঙত একেলগে বহি খায়। দিন আগবাঢ়িল, ল'ৰাটো ডাঙৰ হৈ আহি আছে। বুঢ়াজনৰ নাৰ্ভৰ প্ৰব্লেম হ'ল, হাত কঁপিবলৈ ধৰিলে। আৰু তেওঁ খাওঁতে হাত কঁপাৰ কাৰণে মুখলৈ ভাত কম যায়, দালি চালিবিলাক কাপোৰত পৰে। বুজি পাইছেনে? বোৱাৰীয়েকে এদিন গিৰিয়েকক আকৌ ক'লে, শুনা, তোমাৰ দেউতাৰ লগত আৰু খাব নোৱাৰোঁ। কিয়? মোৰ ঘিণ লাগে। এই মানুহটোৱে গোটেই কাপোৰ কানি নষ্ট কৰি দিয়ে। এটা কাম কৰা, এই ৰুমতে কিবা এটা দি দিবা, তাতে দি দিয়া। আকৌ সেইজন ল'ৰাই, যিজন ল'ৰাক মাক বাপেকে অসুস্থ হৈ থাকোঁতে বাহিৰৰ ৰুমত শুওৱা নাছিল, কোলাত লৈ আছিল, বাপেক ওচৰত বহি টোপনি ক্ষতি কৰিছিল, সেইজন ল'ৰাই ক'লে যে, দেউতা, তই আজিৰ পৰা আৰু ভিতৰত খাবলৈ আহিব নালাগে, তই ৰুমতে আমি খোৱাৰ ব্যৱস্থাটো কৰি দিম। বাপেকে ক'লে, হ'ব দে, আৰু তাত থাকিবলৈ ধৰিলে। দিন আগবাঢ়িছে, ল'ৰাটো ডাঙৰ হৈ আহি আছে। 5 বছৰ হ'ল, সেইদিনাখন বাৰ্থডে পাৰ্টি পাতিছে। আজিকালি আমাৰ অসমীয়া সমাজত জন্মদিন উঠি গ'ল, আজি চবে বাৰ্থডে পাৰ্টি পাতে। বাৰ্থডে পাৰ্টি পাতিছে। বোৱাৰীয়েকে শহুৰেকক ক'লে যে, দেউতা, আজি আমাৰ লগৰ সম্ভ্ৰান্ত অফিচাৰবিলাক আহিব, হাই ফাই যিমানবিলাক অফিচাৰ আছে আমাৰ লেভেলৰ, গতিকে আপুনি এটা কাম কৰিব, যেতিয়ালৈকে আমাৰ পাৰ্টি চলি থাকে তেতিয়ালৈকে আপুনি বাহিৰলৈ নোলাব, ৰুমটোতে সোমাই হুকডাল মাৰি সোমাই থাকিব। তে বাপেকে ক'লে, আয়ো, মইনো গৈ কি কৰিম, এইবিলাক তহঁতৰ কি পাৰ্টি চলে কি নাই, মই বাৰু হ'ব দে, মই ৰুমতে থাকিম। সন্ধিয়া 7টা বজাৰ পৰা পাৰ্টি আৰম্ভ হ'ব, তাৰ আগতে বুঢ়াই ভিতৰত সোমাই লৈ হুকডাল বন্ধ কৰি দিলে। 7টাৰ পৰা পাৰ্টি আৰম্ভ হ'ল, ঢাক ঢোক বাজিবলৈ ধৰিলে, মিউজিক গিলাচৰ টুং টাং চলিবলৈ ধৰিলে। বুঢ়াজন ভিতৰত বহি আছে। 7টাৰ পৰা 8টা, 8টাৰ পৰা 9টা, 9টাৰ পৰা 10টা, 10টাৰ পৰা 11টা বাজিল, পাৰ্টি শেষ হোৱা নাই। বুঢ়াজনটো তাৰো আগতে সোমাই আছে, পাচাব কৰিব লাগিল। তে কৰিব কি? ভাবিলে ইহঁত পাৰ্টিত আছে, মই মনে মনে দুৱাৰ খুলি বাৰান্দাৰ পৰা বাহিৰলৈ গৈ পাচাব কৰি আকৌ সোমাই থাকিম। এই বুলি দুৱাৰৰ হুকডাল খুলিছে। আনহাতে পেণ্ডেলত
সেই বোৱাৰী আৰু 5 গৰাকী বান্ধৱীয়ে ক'লে যে ঐ তোৰ ঘৰটো নেদেখুৱা মাইকী মানুহবিলাকৰ ঘৰ চোৱাত বৰ চখ কেনেকৈ সজাইছে কি কৰিছে এইবিলাক চাই জেনেৰেলি চাই ৰুমবিলাক আমাৰ মতা মানুহ গ'লে বেডৰুমলৈ নাযায় আমাৰ বাহিৰতে বহুৱালে দিলে তাতে কিবা দিলে খালো বলো গুচি আহিলে চেচ কিন্তু নহয় আইসকল গ'লে কেনেকৈ কি সজাইছে কোনটো বস্তু কি ৰাখিছে চাব ইচ্ছা কৰে এইবিলাক এইটো চাই তে বান্ধৱী কিজনীয়ে ক'লে তোৰ ৰুমটো কেনেকৈ ৰাখিছ আমাক নেদেখুৱা বোলে বল বল চাবি বল বান্ধৱী কিজনীক লৈ বোৱাৰীয়েক আহিছে আৰু বুঢ়াজনে ইফালে দুৱাৰৰ হুক খুলি বাহিৰলৈ ওলাইছে য'তে বাঘৰ ভয় সন্মুখী হ'ল এতিয়া বান্ধৱী কিজনীয়ে সুধি দিলে বোৱাৰীয়েকক ঐ তোৰ দেখোন ঘৰত প্ৰায় 7টাৰ পৰা এতিয়া 11টা বাজিল 8, 9, 10, 11 4 ঘণ্টা পাৰ্টি হ'ল এই মানুহজনক দেখোন এবাৰো নেদেখিলোঁ পেণ্ডেলত কোন এজন আৰু সেইগৰাকী সম্ভ্ৰান্ত ঘৰৰ বোৱাৰী উচ্চ শিক্ষিতা ক'বৰ কাৰণে কুণ্ঠাবোধ নকৰিলে বোৱাৰীকে কৈছে এজন আমাৰ ঘৰত কাম কৰা মানুহ এওঁ অসুস্থ গতিকে আমি আমাৰ ঘৰত ৰাখি এওঁৰ চিকিৎসা কৰি আছোঁ বান্ধৱী কিজনীয়ে ক'লে তই কিমান উদাৰ তোৰ নিচিনাহে আদৰ্শ হ'ব লাগে সমাজত কাম কৰা মানুহ এজনক ঘৰত ৰাখি পেলাই চিকিৎসা কৰিছ নিজৰ পইচা ভাঙি তোৰ নিচিনা উদাৰ ক'ত পাব আৰু বুঢ়াজনৰ দুধাৰি চকুলো বৈ আহিছে কি ক'ব কান্দিছে মাত্ৰ এসময়ত বান্ধৱী কিজন গুচি গ'ল ভিতৰলৈ ৰুম চাবলৈ বুঢ়াই পাচাব কৰি ভিতৰত সোমাল আকৌ হুক মাৰিলে এটা সময়ত পাৰ্টি শেষ হ'ল ঘৰাঘৰি গ'ল মানুহ আৰু বোৱাৰীয়েক আহি পেলাই দুৱাৰত ঢকিয়াইছে দুৱাৰ খোলক বুঢ়াজনে দুৱাৰ খুলি দিলে আৰু অশ্লীল বাক্যৰে বুঢ়াজনক তিৰস্কাৰ কৰিছে আপোনাৰ লাজ লগা নাছিল কি চাবৰ কাৰণে আপুনি বাহিৰলৈ ওলাইছে এই বয়সত কামনা বাসনাৰ ওপৰত সংযম নাই বুঢ়াই কৈছে নহয় আই তেনেকুৱা কথা নহয় 5-6 ঘণ্টা ধৰি ৰুমটোত আছিলোঁ পাচাব কৰিব লাগিছিল মোৰ এইবিলাক আপোনাৰ চব বাহানাবাজি তেনেকুৱাতে যেতিয়া খুব গালি গালাজ শুনিলে পিতেকটো আহিছে অৰ্থাৎ গিৰিয়েকজন আৰু অহাৰ লগে লগে বোৱাৰীয়েকে নিজৰ স্বামীক কৈছে বোলে শুনা কাইলৈৰ ভিতৰত তুমি এটা চূড়ান্ত সিদ্ধান্ত ল'ব লাগিব হয়তো এইখন ঘৰত এই বুঢ়াজন থাকিব নহ'লে মই থাকিম সিদ্ধান্ত তোমাৰ এই বুলি ভিতৰলৈ সোমাই দুৱাৰখন ধমকে মাৰি থৈ গুচি গ'ল আৰু সেইজন ল'ৰাই যিজন ল'ৰা অসুস্থ হৈ থাকোঁতে মাক বাপেকে উজাগৰে কটাইছিল যিজন ল'ৰাক ভৱিষ্যত গঢ়িবৰ কাৰণে বাপেকে নিজৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি বেংকত থকা সমস্ত পইচা খৰচ কৰিছিল সেইজন ল'ৰাই পিছদিনাখন বাপেকক এষাৰো নসোধাকে ওচৰত থকা এখন বৃদ্ধ আশ্ৰমত কথা পাতি গাড়ী এখন লৈ আহিছে আৰু গেটৰ মুখত গাড়ীখন ৰাখি আহি বাপেকক কৈছে দেউতা আমি ভাবিছোঁ তই ঘৰত বৰ অকলশৰীয়া অনুভৱ কৰ কাৰণ আমি দুটা অফিচলৈ যাওঁ কণমানিটো স্কুললৈ যায় অকলে অকলে তোৰ নিশ্চয় ঘৰত থাকি বেয়া লাগে সেইকাৰণে তোৰ দৰে মানুহ থকা ওচৰত এখন আশ্ৰম আছে তই তাত থাকি ভাল পাবি সেইকাৰণে ভাবিছোঁ বল তোক তাত থৈ আহোঁ বুঢ়াজনৰ বুজিবলৈ বাকী নাছিল যে আজি মোৰ ল'ৰাই মোক বৃদ্ধ আশ্ৰমত থোৱাৰ প্লানিং কৰিছে আৰু নিজৰ ভাগ্যকে ধিয়াই পেলাই ক'লেও উপায় তই ঠিকেই ভাবিছ দে হয় মই বৰ অকলশৰীয়া ইয়াত হ'ব বল আজি ল'ৰাটো আগে আগে গৈছে বাপেক পাছে পাছে সাধাৰণতে বাপেক আগত যায় ল'ৰা পিছত যায় সদায় ল'ৰাবিলাকে নিজৰ বাপেকক ৰোল মডেল বুলি ভাবে আদৰ্শ লয় আৰু ছোৱালীবিলাকে নিজৰ মাকক আদৰ্শ হিচাপে লয় আপোনালোকে ফ'ল' কৰিব ছোৱালীবিলাকৰ কাৰণে হিৰ'ইন হৈছে নিজৰ মাক আপুনি কি কৈছে সেইটো তেওঁলোকে ফ'ল' নকৰিলেও কি কৰিছে সেইটো চাই থাকে বুজি পাইছে নাই কিন্তু আজি ল'ৰাটো আগত গৈছে বাপেক পিছত গেটৰ ওচৰ পালেগৈ বুঢ়াজনে ভাবিছে যে আৰু এটা যদি ষ্টেপ মই বাহিৰলৈ দিওঁ মই নিজে নিজ হাতে বনোৱা ঘৰখন মোৰ পৰ হৈ যাব আৰু তাততো মোৰ আপোন বুলিবলৈ আৰু কোনো নাথাকে ইয়াততো নাতিটোকে পাইছোঁ অকণমান সময় তাত কোনো নাথাকিব মানুহজনীও মোক এৰি থৈ গুচি গ'ল আৰু তেতিয়া পিতেকক ক'লে পায় তই এটা কাম কৰ যা তই কোৱাটো ঠিকেই আছে মই যাম বৃদ্ধ আশ্ৰমলৈকে যাম কিন্তু তোৰ মাৰে বিয়াৰ সময়ত মোক এখন এৰী চাদৰ দিছিল মোৰ আলনাডালতে আছে তই এৰী চাদৰখন লৈ আগে যা কিয় এৰী চাদৰ এতিয়া কেলে বোলে তাত মোৰ আপোন বুলিবলৈ কোনো নাথাকিব যেতিয়াই তোৰ মাৰলৈ মনত পৰে তহঁতলৈ মনত পৰে নাতিটোলৈ মনত পৰে এৰী চাদৰখনকে গাত লৈ থাকিম নিজৰ পিতেক যাবলৈ পোৱাই নাই কণমানি নাতিটো দৌৰ মাৰিছে ভিতৰলৈ গেটৰ ওচৰৰ পৰা আৰু ককাকৰ ৰুমৰ পৰা এৰী চাদৰখন লৈ আহিল আহি দুৱাৰ দলিত দীঘলকৈ মেলি ল'লে ভিতৰৰ পৰা এখন দা আনিলে আৰু মাজতে সমানকৈ কাটিবলৈ ধৰিছে মাকৰ মনত আনন্দ মোৰ সন্তানে ককাকক গোটেইখন এৰী চাদৰ নিদিয়ে এটুকুৰা ৰাখিব মনে মনে ফূৰ্তি
আৰু হাঁহি হাঁহি সুধিছে, অ' সন্তু কিয় তুমি কাটিছানো ককাৰ এৰী চাদৰখন? সি একো মতা নাই, সি কাটি আছে। দেৰি হোৱা দেখি বাপেক আহিছে, আহি দেখিছে আৰে সৰ্বনাশ, দেউতাৰ এৰী চাদৰখন দেখোন মোৰ ল'ৰাই কাটি পেলালে। আৰু তেতিয়া সুধিছে, অ' পাই কিয় কাটিছে এৰী চাদৰ? তেতিয়া পিতেকে কৈছে, শুনা মা, শুনা দেউতা, মই যিটো দেখিছোঁ আমাৰ ঘৰত এখনেই এৰী চাদৰ, আৰু যদি গোটেইখন এৰী চাদৰ আজি মই দেউতাৰ ককাৰ লগত যদি দি পঠিয়াওঁ, তেতিয়া যিদিনা মই তোমালোক দুটাক বৃদ্ধ আশ্ৰমলৈ পঠিয়াম, তোমালোকৰ লগত কি দিম? সেইকাৰণে এটা টুকুৰা মই সেইদিনাৰ কাৰণে ৰাখিছোঁ, যিদিনা তোমালোক দুটাকো মই এনেকৈ ককাৰ নিচিনাকৈ বৃদ্ধ আশ্ৰমৰ বাট দেখুৱাই দিম। যদ যদ আচৰতি শ্ৰেষ্ঠ তৎ তদেৱ ইতৰজন স্বয়ৎ প্ৰমাণম কুৰুতে লোকাস্তদানুবৰ্ততে। জ্যেষ্ঠজনে শ্ৰেষ্ঠজনে যেনেকুৱা আচৰণ কৰে, উঠি অহা চামে তাক অনুসৰণ কৰে। 3 অধ্যায় 21 নম্বৰ শ্লোক গীতা। সেইকাৰণে আমি যদিও কওঁ যে ল'ৰা ছোৱালীবিলাক বিপথে গৈছে, অকল ল'ৰা ছোৱালীক দোষাৰোপ কৰি বহি থাকি লাভ নাই। আপুনি কি কৰিছে? আপুনি যদি ঘৰত ভাগৱতেই মেলা নাই, আপুনি যদি একো অধ্যয়ন কৰা নাই, আপোনাৰ ল'ৰাটোৱে ভাগৱতৰ মাহাত্ম্য কেনেকৈ গম পাব? আপুনি কিমান সময় দিছে ভাগৱতক? আপুনি কিমান সময় দিছে আধ্যাত্মিকতাত? আপুনি কিমান সময় দিছে সততাত? আপুনি কিমান সময় দিছে পৰোপকাৰত? আপুনি কিমান সময় দিছে সমাজ কল্যাণত? আপুনি কিমান সময় দিছে বেলেগৰ কাৰণে কাম কৰাত? কিমান সময় দিছে? আপুনি যেতিয়া নিজৰ কাৰণে কৰি আছে, ল'ৰাটোৱেতো একে দেখিব। গতিকে সংস্কাৰমুখী ভাগৱতমুখী কৰিবৰ কাৰণে এই ভাগৱতৰ পৰিৱেশটো আমি দিব লাগে। যিমান পাৰে ল'ৰা ছোৱালীক সেইকাৰণে একত্ৰ কৰিবলৈ লওঁ। ইয়াত কৈছে, এতিয়া কপিল ঈশ্বৰে মাতৃ দেৱহূতিক দিয়া জ্ঞানৰ দ্বাৰা মানুহৰ জন্ম মৃত্যুৰ চমু কি লিখিছে, মৃত্যুৰ বিষয়ে নেকি কিছু আভাস দিব। এইটো এটা ডাঙৰ টপিক, তথাপিও মই আপোনালোকক কওঁ, জন্ম মৃত্যুটো প্ৰভু ভগৱন্ত যেতিয়া প্ৰলয়ৰ সময়ত যেতিয়া তেওঁৰ ক্ষীৰোদধিত অনন্ত শয্যাত শয়ন কৰি থাকে, তেতিয়া তেওঁৰ সৃষ্টি কৰিবৰ কাৰণে মন যায়। আৰু মন যোৱাৰ লগে লগে তেওঁৰ মায়াৰ যি 3টা গুণ আছে, সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অভ্যয়ম। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। সত্য আৰু ৰজতম এই 3টা গুণ বিক্ষোভিত হয়, তাৰ পৰা মহত্তত্বৰ সৃষ্টি হয়, তাৰ পৰা অহংকাৰ, আৰু তাৰ পৰা 24 তত্ত্বৰ সৃষ্টি হয়। প্ৰভু ভগৱন্তৰ উদৰত যিবিলাক জীৱ থাকে, এই জীৱবিলাকে নিজৰ কৰ্ম অনুযায়ী বিভিন্ন শৰীৰ ধাৰণ কৰে। আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে, আমি মানুহৰ শৰীৰ কেতিয়া পাওঁ, কুকুৰ মেকুৰী কেতিয়া পাওঁ, কেনেকৈ দেৱতা হয়, কিয় হয়? সামৰিছোঁ এইটো কথাৰে। বাপ সমলে আপোনালোকে গালি নাপাৰিব আৰু, ভাবিব পাঠ কৰিবলৈ নিদিলে। প্ৰশ্নও কৰি আছে, উপায় নাইকিয়া হৈছে। আমি যিমানবাৰ মনুষ্য হৈ আহিছোঁ, বৰ্তমান কলিযুগৰ আয়ুস হৈছে 4,32,000 বয়স। কলিযুগৰ আয়ুস দাপৰৰ কলিযুগৰ 2 গুণ, তাৰমানে 8,64,000। কলিযুগৰ 3 গুণ হৈছে ত্ৰেতা যুগ, 12,96,000 বছৰ। কলিযুগৰ 4 গুণ হৈছে সত্য যুগ, 17,28,000 বছৰ। 4টা যুগ যদি একেলগ কৰে, তেতিয়াহ'লে দেখিব 43,20,000 এক চতুৰ্যুগ। এনেকুৱা 1,000 চতুৰ্যুগ লগ লাগিলে ব্ৰহ্মাৰ এটা দিন হয়। চতুৰ্থ হাজাৰ যুগে ব্ৰহ্মাৰ দিৱস, ব্ৰহ্মাৰ দিনত হয় মনু চতুৰ্দশ। ব্ৰহ্মাৰ এদিনত 14জন মনু পাৰ হৈ যায়। যেতিয়া ব্ৰহ্মাৰ ৰাতিপুৱাই, তেতিয়া আমাৰ সৃষ্টি কৰে 3 লোকৰ, আকৌ সন্ধিয়া হোৱাৰ লগে লগে প্ৰলয় হয়। আমি জীৱবিলাক এনেকৈ বাৰে বাৰে আহি আছোঁ। যেতিয়া যেতিয়া আমি শতকোটি জন্মান্তৰে হৈ মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ, যেতিয়া মানুহৰ শৰীৰ পাওঁ, তেতিয়া আমি যিমান কৰ্ম কৰোঁ, কৰ্ম নকৰাকৈ কোনো জীৱ থাকিব নোৱাৰে, কোনো মনুষ্য থাকিব নোৱাৰে। নাহি কচ্চিৎ ক্ষণমপি যাদু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতেহি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে। 3 অধ্যায় 5 নম্বৰ শ্লোক গীতা। কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকৈ থাকিব নোৱাৰে। আৰু আমি যিমান কৰ্ম কৰোঁ, কৰ্মৰ প্ৰতিটো কৰ্মৰ 3 ধৰণৰ ফল আমি ভোগ কৰিবলগীয়া হয়। অনিষ্টম ইষ্টম মিশ্ৰম ত্ৰিবিধা কৰ্মনা ফলম। 18 অধ্যায় 12 নম্বৰ শ্লোক গীতা। আমি কৰা কৰ্মবিলাকৰ ফল হয়তো ভাল হ'ব, হয়তো বেয়া হ'ব, নহ'লে মিশ্ৰিত হ'ব। এতিয়া আমি কোটি কোটি বাৰ যিমানবাৰ জন্ম ল'লোঁ, মনুষ্য হ'লোঁ, যিমান কৰ্ম কৰিলোঁ, তাৰ ফলবিলাক আমাৰ জমা হৈ আছে। সেইটো কৈছে সঞ্চিত কৰ্ম। এটা জীৱ যেতিয়া মৃত্যু হয়,
শৰীৰটো যেতিয়া মৃত্যু হয়, বিনাশ হয়, তেতিয়া আত্মাটো লিংগ শৰীৰৰ লগত ওলাই যায় আৰু নিজৰ সঞ্চিত কৰ্মৰ পৰা এটা অংশ ভোগ কৰিবলৈ উলিয়াই, সেইটোক প্ৰাৰব্ধ বুলি কয়। যদি প্ৰাৰব্ধত কেৱল পুণ্য আহিল, তেতিয়া আত্মাটোৱে দেৱলোকত যায় আৰু স্বৰ্গত দেৱতা হৈ থাকিব পাৰে। কেতিয়ালৈকে? তে তম ভুক্তা স্বৰ্গলোক বিশালম চীনে পুণ্যে মৰ্তলোকম বিশন্তি। নৱম অধ্যায় 21 নম্বৰ শ্লোক। যদি সঞ্চিত কৰ্মৰ পৰা প্ৰাৰব্ধত যদি কেৱল পাপ আহে, তেতিয়া কুকুৰ, মেকুৰী, গাধ, ঘোঁৰা, চৰাই, চিৰিকটি, গছ, বন এইবিলাক হয়, ইতৰ প্ৰাণী। আৰু যদি মিশ্ৰিত কৰ্ম আহে, তেতিয়া মানুহৰ শৰীৰ পায়। মিশ্ৰিত কৰ্ম ফল আহিলে অলপ পাপ পুণ্যৰ মিশ্ৰণ। গতিকে মানুহৰ জীৱনত প্ৰত্যেকৰে সুখ আৰু দুখ দুইটা থাকে। বুজি পাইছেনে? সেইকাৰণে সুখ দুখক লৈও চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰে, তথাপিনো আনি মিলাৱে দৈব্যে অন্তে দুখ নাপায়। সেই মতে জানা সুখ মিলে আখি দুখ গুছে তেতিক্ষণে, আকৌ লাগি যত্ন কৰিবে নালাগে বিচাৰি দেখিও মনে। গতিকে আমাৰ জন্মটো তেনেকৈ হয়, আমি যিটো প্ৰাৰব্ধত আনিছোঁ। এই অহানাৰ পাছত অন্নৰ দ্বাৰা, অন্নত ভৱতি ভূতানি, গীতাত কৈছে 2য় অধ্যায় 61 নম্বৰ শ্লোকত। অন্নাত ভৱতি ভূতানি পৰ্জন্যাত অন্ন সম্ভৱ, যজ্ঞাত ভৱতি পৰ্জন্য যজ্ঞ কৰ্ম সমুদ্ভৱ। অৰ্থাৎ অন্নৰ পৰা আমি যিটো গ্ৰহণ কৰোঁ, তাৰ পৰা এই আত্মাটো আমাৰ মনত স্থিত হয় আৰু ৰসৰ দ্বাৰা গৈ বীৰ্যৰ দ্বাৰা আইগৰাকীৰ গৰ্ভত প্ৰৱেশ কৰে। প্ৰথমতে 2-3 দিনৰ ভিতৰত বগৰী গুটিটোৰ দ্বাৰা হয়, ক্ৰমাগতে বাঢ়ি যায়। কপিলৰ গোটেই আখ্যানটো পঢ়িলে আপুনি গম পাব, যিজনে প্ৰশ্নটো দিছে। 5 মাহত গৈ পেলাই তেওঁৰ চৰ্ম আহে, তাৰপাছত লিংগবিলাক পৰিৱৰ্তন হয়, লিংগবিলাক হয়, আমি আইডেণ্টিফাই কৰিব পাৰোঁ, ল'ৰা হ'ব, ছোৱালী হ'ব, কি হ'ব। এনেকৈ 10 মাহ 10 দিন গৰ্ভত থকাৰ পাছত আপান বায়ু বুলি যিটো কয়, পঞ্চপ্ৰাণৰ যিটো আপান, যিটো তললৈ হেঁচা মাৰে, এই আপান বায়ুৰ ফলত সন্তানটো বাহিৰলৈ হয় বা প্ৰসৱ হয়। জন্ম হৈ শিশুবিলাকে ক্ৰন্দন কৰে। কিয়? কাৰণ কোনো শিশুৱে কষ্ট পাব নিবিচাৰে, চবকে আনন্দ লাগে। সেইকাৰণে প্ৰথম সি জন্ম হৈয়ে চিঞৰি দিয়ে আৰু কৈ দিয়ে যে মোকো সুখ লাগে, মোক আনন্দ, মই কষ্ট নিবিচাৰোঁ। প্ৰথম ক্ৰন্দন কৰে আৰু ক্ৰমাগতভাৱে মায়াৰ কবলত পৰে আৰু মায়াৰ কবলত পৰি এই যে আগতে ক'লো সংস্কাৰৰ কাৰণে, পৰিৱেশৰ কাৰণে, মাক বাপেকৰ চিন্তাৰ কাৰণে বা পূৰ্বজন্মৰ কাৰণে ইত্যাদি কাৰণত তেওঁ সেইটো ঢালত ঢাল খাই মায়াত আবিষ্ট হৈ গুচি যায়। যদি কেতিয়াবা কোনোবা সময়ত ভকতৰ সংগ পায়, ভকতৰ মুখে যদি আচল শাস্ত্ৰৰ তত্ত্ববিলাক বুজি পায়, তেতিয়া তেওঁৰ জীৱন সলনি হয়, পৰিৱৰ্তন হৈ যায়। বেছি শুনিব নালাগে, অলপমান শুনিলে হ'ল। আৰু তাৰ পাছত তেওঁ নিজৰ পৰম গতি, যিটো মনুষ্য জীৱনৰ প্ৰথম লক্ষ্য, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰাশীটো ভাতৃৰ নিশ্বাস। বেদস্তুতিত লিখিছে গুৰুজনাই কীৰ্তন। আৰু মাধৱ পুৰুষে লিখিছে মানুহৰ জীৱন সফল কৰাৰ উপায়, হৰিৰ চৰণে শৰণ লৈলোঁ, এই হৰি নাৰায়ণ, মানৱীজনক সামফল কৰিলোঁ, এই হৰি। চিধা কথা কোনে নাজানে? সেইকাৰণে মই প্ৰথমে কৈছিলোঁ, আকৌ শেষত কওঁ, জনাটো আপোনালোকে চব জানে, তথাপিও আমাক নিমন্ত্ৰণ কৰি আনিছে যে দুআষাৰ ক'বৰ কাৰণে আধ্যাত্মিকৰ ওপৰত। আমি বাপসকলৰ ওচৰত অপৰাধী, তেওঁলোকে পাঠ কৰিবলৈ পোৱাই নাই। তথাপিও যিখিনি পাঠ কৰিলে, উদ্ধৱৰ মূল কথা আছিল সেইটোৱে যে আপোনাক কেনেকৈ পাব, তাৰ কাৰণে 3টা মাৰ্গৰ কথা আমি আলোচনা কৰিলোঁ। কৰ্ম মাৰ্গ কি, জ্ঞান মাৰ্গ কি, ভক্তি মাৰ্গ কি। ভক্তি মাৰ্গত মূল বস্তু হৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এইটো কীৰ্তনত গুৰুজনাই লিখিছে। কপিল প্ৰভুৱে দেৱহূতিকো কৈছে, অহম সৰ্বেষু ভূতেষু ভূতাত্মানাম অৱস্থিত সদা, তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্ষ বিড়ম্বনম। 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক। কপিল প্ৰভুৱে মাক দেৱহূতিক কৈছে, মা, সমস্ত ভূতত মই আছো সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰি যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কয় অৰ্চন, নাহি তাৰ ফল কিছু হবে বিড়ম্বন। এয়া আমি কোৱা নাই, কপিলে কৈছে। মানে মূৰ্তি পূজা কৰি পেলাই তাৰ পৰা ফলটো নাপাব। যদি সঁচাকৈ সেৱা কৰিব বিচাৰিছে, প্ৰাণীক সেৱা কৰক, জীৱ জন্তুক ভাল পাওক, মানুহক ভাল পাওক। বিশেষতে মনুষ্যগণত যিটো নৰে, বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে। এইকেইটাই হৈছে গুৰুজনাৰ ধৰ্মৰ মূল আদৰ্শ। আৰু আমাৰ যিটো শাৰীৰিক যিটো সামৰ্থ্যতা, এই সামৰ্থ্যতাৰ প্ৰতি লক্ষ্য কৰিহে কলিযুগত এক শৰণ হৰিনাম ধৰ্মটো দিছে। যিটো আমি কৰিব পাৰোঁ, যিটো আপুনি কীৰ্তন কৰিব পাৰে, নাম গাব পাৰে, সিমানখিনি আমাৰ আছে।
কিন্তু 1 লাখ শ্লোক মনত ৰখাটো ইমান সহজ কথা নহয়, এইটো নোৱাৰো কৰিব। যি কি নহওক, বাপ বান্ধৱ আই মাতৃ সমস্ত মই কওঁ বুলি একো ক'ব নোৱাৰো। প্ৰভু ভগৱন্তৰ হৃদয়স্থিত হৈ যি ধৰণে আগবঢ়ায়, শ্ৰোতাৰ যিটো একাগ্ৰতা তাৰ ওপৰত কথা ওলায়। গতিকে আপোনালোকে যিটো ধৰণে কম হ'লেও যি ধৰণে শ্ৰদ্ধাৰে শ্ৰৱণ কৰিছে, সেই ধৰণে আমাক প্ৰভু ভগৱন্তই কৃপা কৰি কথাখিনি উলিয়াইছে। আমি প্ৰকাশ কৰাত যদি ক'ৰবাত কিবা খেলি মেলি হৈছে তাৰ কাৰণে দায়ী আমি। সেইকাৰণে আপোনাক সব মহান মহন্তৰ শ্ৰীচৰণত হ'ব পৰা অপৰাধৰ বিষয়ে আমি মহাপুৰুষ মাধৱদেৱৰ এজোকা ঘোষাৰে সেৱা নিবেদিছোঁ। আৰু আজিলৈ আমি আপোনালোকৰ পৰা বিদায় লৈছোঁ। অপৰাধ বিনাশন তুজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, অনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোকৰ ৰক্ষা কৰোঁ চৰণে প্ৰভু, মোকৰ ৰক্ষা কৰোঁ চৰণে। কৃষ্ণ।